নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে অংকবোৰ ভালদৰে শিকিছা আৰু ভালদৰে পাছ কৰিব লাগিব সকলোৱে দেই। এতিয়া আজি আমি আৰম্ভ কৰিম। আমি আছিলোঁ অনুশীলনী 2.2 আৰু 1 নম্বৰত আমি গোটেইখিনি কৰাই দিলোঁ ইতিমধ্যে। আজি 2 নম্বৰটো কৰাম আৰু যদি সময় হয় তেনেহ'লে 3 নম্বৰটো কৰাম, কাৰণ বেছি দীঘলীয়া হৈ আপলোড কৰিবলৈও অসুবিধা হয়। গতিকে পাৰ্টকৈ আপলোড কৰিলে ভাল হ'ব। যদি সহজতে হয় এটা ভিডিঅ'টো হৈ যাব, ঠিক আছে। এতিয়া আমি এই অংকটো কৰাৰ আগত আমি সূত্ৰ দুটামান জানিব লাগিব। প্ৰথম সূত্ৰটো আমি জানো, এইটো পাইছিলোঁ ax² + bx + c, ঠিক আছে, য'ত এৰ মানটো not equal to 0। তাৰপিছত আমি পাইছিলোঁ আৰু এটা আলফা আৰু বিটা, এনেকৈ পাইছিলোঁ আলফা আৰু বিটা, য'ত আমি উলিয়াইছিলোঁ আলফা প্লাছ বিটা ইকুৱেল এটা সূত্ৰ পাইছিলোঁ b - a। তাৰপিছত শূন্য দুটাৰ যোগফল আছিলে এইটো, আৰু শূন্য দুটাৰ এইটো শূন্য দুটা আমি পাইছোঁ আগতে। তাৰপিছত শূন্য দুটাৰ পূৰণফল আছিলে এইটো সূত্ৰত আছিলে, হয় না? এইটো সূত্ৰত আছিলে, এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম। এইটো সূত্ৰ লাগিবই, যিটো শূন্য দুটাৰ যোগফল আৰু পূৰণফল এই দুটা উলিয়াব, মানে এই দুটা মেথডত কৰিব লাগিব। আৰু তোমালোকে এইটো ফৰ্মুলাটো কৰিব পাৰা আৰু এইটো ফৰ্মুলা আগতে আমি এইটো ফৰ্মুলাত কৰি গৈছোঁ অংক, তোমালোকে জানা। এতিয়া স্কুলত কোনটো শিকাইছে তোমালোকে সেইটো জনাব পাৰা যে এইটো শিকাইছে নে এইটো শিকাইছে। দুইটাত কৰিলেও শুদ্ধ হ'ব। আজি আমি এই তলৰটোত কৰিম কে এইটো ধ্ৰুৱক হিচাপে, তাৰপিছত x² মাইনাছ এইটো ফৰ্মুলা মতে যাব, যিটো আমি সূত্ৰ, এইটো সূত্ৰত আহিব এইটো। ইয়াৰ যিটো ধৰা a + b যিটো মান পাম সেইটো ইয়াত আহিব এনেধৰণে, আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা ইনটু বিটা। এইটো সূত্ৰত কৰিলে তোমালোকে সহজে বুজি পাবা কাৰণে এইটো কৰিব গৈছোঁ। এইটোত কৰিলে তোমালোকে অকণ বুজি পোৱাত কষ্ট হ'ব। এইটো একেবাৰে সহজ প্ৰক্ৰিয়াটো তোমালোকক দিবলৈ গৈ আছোঁ, বাকীখিনি আমাক প্ৰয়োজন নাই। তোমালোকে কেৱল এই কথাটো পাই আহিছাই আগতে, আগৰ যিটো অংক শিকালোঁ আলফা বিটা, এইটো শিকালোৱে। শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি বা যোগফল, শূন্য দুটাৰ গুণফল, ঠিক আছে। এইটো আমি পালোঁ, ইতিমধ্যে পাইছিলোঁ। তাৰপিছত আমি এই ফৰ্মুলাটোত আমি অংক কৰি গ'লোঁ ইতিমধ্যে। এইটো দ্বিঘাত বহুপদৰ হয়। আমি দ্বিঘাত বহুপদটো এনেকৈ আকাৰ ধৰি এতিয়া এই সূত্ৰটো তোমালোকে লিখি লোৱা, বা মনত থাকি যাব। অংক কৰি গ'লে তোমালোকে অট'মেটিক আহি যাব, তথাপিও জনাটো দৰকাৰ। তোমালোকে বহীত ধুনীয়াকৈ ওপৰ ভাগত এইটো লিখি লোৱা। স্কুলত কোনটো শিকাইছে তোমালোকে কমেণ্ট কৰিবা, কোনটো ফৰ্মুলাত বা কোনটো সূত্ৰত লিখাইছে তোমালোকক শিকাইছে। কিন্তু মই যিটো শিকাম আজি তোমালোকে একেবাৰে মনত থাকিব, একেবাৰে ইজি প্ৰচেছ, ঠিক আছে। গতিকে এইখিনি তোমালোকে নোট কৰি লোৱা। তাৰপিছত আমি অংকটো কৰিবলৈ গৈ আছোঁ, কাৰণ এইখিনি তোমালোকে অলৰেডি জানা, এইটোহে নতুনকৈ পাইছা, একেবাৰে ইজি। এই ধ্ৰুৱক এটা ধৰিলা কেইমান, ইয়াতো ধ্ৰুৱক হিচাপে ধৰি, তাৰপিছত এই বান্ধনীটো হৈছে তৃতীয় বান্ধনী, এই বান্ধনীৰ ভিতৰত থাকিব গোটেইকেইটা। তাৰপিছত আমি কেৰ মানটো উলিয়াম, তেনেকৈ আমি কৰি যাম। একেবাৰে সুন্দৰকৈ বুজি পাবা, বহুত ইজি, ঠিক আছে। মই ইজি প্ৰচেছত শিকাই যাম, ইয়াত বেছি দীঘলীয়া নহয়। তোমালোকে নোট কৰা, তাৰপিছত আমি অংকটো কৰোঁ। এতিয়া আমি 2 নম্বৰটোত কি কৈছে প্ৰথম সেইটো শুনি লওঁ। 2 নম্বৰটোত কৈছে যে তলৰ জোৰ কেইটা, মানে দুজোৰ দিয়া আছে তো, জোৰ কেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। দ্বিঘাত বহুপদ উলিয়াব লাগিব। দ্বিঘাত বুলি ক'লে স্কোৱাৰ থাকিব লাগিব। আমি যিটো অংকটো দ্বিঘাত, এইটো বহুপদ বুলি কয়। এতিয়া আমি শূন্যবোৰৰ সমষ্টি আমি কি পাইছিলোঁ, শূন্য দুটা কি পাইছিলোঁ, আলফা আৰু বিটা, ঠিক আছে। স্কুলত ক'ৰবাত লিখিলে এনেকৈ এও দিব পাৰে,
প্লাছ বিও দিব পাৰে সেইটো লক্ষ্য কৰিবা ক'ত আলফা বিটা ব্যৱহাৰ হৈছে সেইকাৰণে আমি লিখোঁতে অলপ উজুকে লিখি দিছোঁ যাতে আমি বুজিব পাৰে এনেকৈ লিখিলে ভুল নহয় এনেকৈ লিখিব পাৰা কাৰণ এ বুলি ক'লে আকৌ এ বেলেগ জেগাত আহি গ'লে অসুবিধা হ'ব পাৰে এতিয়া শূন্য এটা হ'ল এইটো লগ এইটো আলফা আৰু এইটো বিটা এনেধৰণে সৰি এইটো সমষ্টি আৰু গুণফল হিচাপে দি আছে এটা হৈছে সমষ্টি সমষ্টি হৈছে এইটো যোগফল এইটো শূন্য দুটাৰ যোগফল এইটো পূৰণফল এইটো তেনেকৈ দিয়া আছে এতিয়া শূন্য দুটা কি আছিলে এই দুটা আলফা আৰু বিটা হিচাপে ল'ব লাগিব এতিয়া আমি প্ৰথমটো কৰোঁ প্ৰথমটো ইয়াত আমি শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইজুকেল আমি কি পালোঁ 1/4 আৰু আলফা ইনটু বিটা ইজুকেল -1 এইটো হৈছে গুণফল তাৰপিছত দ্বিঘাত বহুপদটো মই সূত্ৰটো কৈছিলোঁ এইটো সূত্ৰটো তোমালোকক কৈছিলোঁ এইটো সূত্ৰ লিখিলে তোমালোকে বুজি পোৱাত সুবিধা হ'ব আৰু সহজ হ'ব ঠিক আছে দ্বিঘাত বহুপদটো লিখিলোঁ দ্বিঘাত বহুপদ এইটো হৈছে দ্বিঘাত বহুপদ গতিকে দ্বিঘাত বহুপদৰ সূত্ৰটো আমি লিখিলোঁ কিতাপত চাবা কিতাপত সূত্ৰ দিয়া আছে এই সূত্ৰটো তেতিয়া আমি কেক ধ্ৰুৱক হিচাপে লৈ এই সূত্ৰটো আমি পাতিলোঁ পতাৰ পিছত এতিয়া আমি এইটো কৰিবলৈ যাম কি থাকি গ'ল তাৰপিছত এ স্কোৱাৰ মাইনাছ এতিয়া আলফা আৰু বিটাৰ কি হ'ব এইটো 1/4 তাৰপিছত এক্সটো আহি গ'ল প্লাছ ইয়াৰ পূৰণফল শূন্যটা পূৰণফল -1 এতিয়া আমি কেটো ইফালে আনি পেলাই আমি যেতিয়া কেক আমি ধ্ৰুৱ হিচাপে ল'লোঁ তেতিয়া আমি যিটো তলত থাকিব হৰটো সেইটো আমি কেৰ মান হিচাপে ল'ব লাগিব এইটো সহজ উপায় এইটো কেৰ মানটো আমি 4 হিচাপে লৈ ল'ম ইয়াত বেলেগ থাকিলেও আমি যদি একে একে থাকে আমি এটা ল'ব পাৰিম বাকী আমি নেক্সট অংকত বুজাই গৈ থাকিম যেনেকৈ ধৰণে পাম তেনেকৈ ধৰণে বুজিব পাৰিবা ঠিক আছে আমি যিটো পাওঁ এতিয়া ইয়াত 2 থাকিলে 2 হ'ব বা একো নাথাকিলে আমি 1 হিচাপে ধৰিব পাৰিম 1 হিচাপে ধৰিলে যিটো ছেটিং থাকিব তেনেকৈ থাকিব এতিয়া আমি প্ৰথমে 4 পাইছোঁ কাৰণে 4ৰে কৰি গৈছোঁ এতিয়া কেৰ ঠাইত আমি 4 দিলোঁ তাৰপিছত বাকীখিনি আমি যেনেকৈ তেনেদৰে আছে তেনেদৰে পাতিলোঁ ঠিক আছে তাৰপিছত আমি এইটো পূৰণ কৰিলোঁ 4x হ'ল তাৰপিছত 4 ইয়ালৈ 4 লৈ আহিলোঁ পূৰণ কৰিলোঁ 4 × 4 ঠিক আছে প্লাছে মাইনাছে মাইনাছ ঠিক আছে 4 × 4 ঠিকে আছে তাৰপিছত 4x স্কোৱাৰ তাৰপিছত এইটো আমি পূৰণ কৰি কটাকটি কৰিলোঁ কটাকটি কৰাৰ লগে লগে 4 × 4 ঠিক আছে এক্সটো থাকি গ'ল গতিকে একটো নিলিখিলেও চলে ইয়াত হা একটো নিলিখিলেও চলে বা এনেকৈ একেটা দি দিব পাৰা ইয়াত x থাকি গ'ল -4 তাৰপিছত 4x তাৰপিছত মাইনাছ অনলি x তাৰপিছত ইয়াত 4 এইটোৱে হৈছে দ্বিঘাত আমাক কি উলিয়াব কৈছে দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব কৈছে গতিকে এইটো দ্বিঘাত এইটো যেতিয়া দ্বিঘাত ওপৰত স্কোৱাৰ আছে এইটো দ্বিঘাত হ'ল দ্বিঘাত বহুপদ ঠিক আছে ইয়াত বুজিবলৈ কিবা বাকী থাকিল নেকি বাকীটো থাকিব নালাগে কাৰণ আৰু যেতিয়া অংক এটা কৰি যাম একেবাৰে এটা তোমাৰ এটা সূত্ৰত আমি ব্যৱহাৰ কৰি পেলাই অংকটো ধুনীয়াকৈ পাতিছোঁ তোমালোকেও পাৰিবা সেইটো একো টান কথা নহয় আৰু গোটেইখিনি যেতিয়া কৰামেই চিন্তা কৰাৰ কোনো বিষয় নাই আৰু স্কুলত কেনেদৰে শিকাইছে কোনটো ফৰ্মুলা শিকাইছে সেইটো তোমালোকে কমেণ্ট কৰি জনাবা তেতিয়াও সুবিধা হ'ব কাৰণ এইটো যিটো প্ৰচেছত শিকাই আছোঁ তোমালোকৰ বুজাটো সুবিধা হ'ব একেবাৰে সহজ উপায় ইয়াত কাৰণ মানখিনি বহুৱাই পেলাই কৰিলেই হ'ল একেবাৰে ইজি পূৰণ কৰাটো ইজি আৰু ইয়াত যিখিনি পূৰণ আহিব সেইখিনি একেবাৰে পূৰণ কৰা ইজি আৰু প্লাছে মাইনাছে মাইনাছ হয় এইবিলাক কথা কিছুমান মনত ৰাখিবা তোমালোকে পাৰিবা ধুনীয়াকৈ সেইবিলাক পাহৰি নাযাবা এতিয়া প্ৰথমটো হ'ল এতিয়া আমি ছেকেণ্ডটোলৈ যাম পটাপট তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা লিখিছা যদি লিখিছা নহ'লে স্ক্ৰীনশ্বটটো মাৰি লোৱা আমি 2 নম্বৰটো কৰোঁ এতিয়া আমি 2 নম্বৰটো কৰিবলৈ ওলাইছোঁ 2 নম্বৰটো চাই যাবা সহজ বুজি পাই যাবা ধুনীয়াকৈ 2 নম্বৰটো আছে √2 1/3 √2 1/3 এতিয়া ইয়াত আমি আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল পাম আমি √2 আৰু শূন্য দুটা পূৰণফল পাম 1/3 এতিয়া দ্বিঘাত বহুপদটো সূত্ৰটো পাতি দিয়া ধুনীয়াকৈ সূত্ৰটো পাতি তাৰপিছত কে x স্কোৱাৰ মাইনাছ ইয়াত আহিব যোগফলটো আহিব √2x ঠিক আছে অৰ্থাৎ পূৰণ x প্লাছ আমি পূৰণফলটো 1/3 পাতি দিলোঁ এতিয়া আমি কেৰ মান কিমান পালোঁ যেতিয়া কে আমি তলত 3 আছে 3 লৈ ল'লোঁ
এইটো বেলেগ কথা নাই আৰু ডাইৰেক্ট লৈ ল'লে হ'ল ইয়াত কেৰ মানটো 3 পালোঁ এতিয়া কেৰ জেগাত আমি 3 দি পেলাই কৰিম এটা 3 into x square minus root x plus 1/3 এতিয়া x 3 ৰে গুটে কেটা পূৰণ কৰি দিম 3x square 3 root 2x plus 3 into 1/3 এটো কৰিলে আমি 3 3 কটাকটি কৰিব পাৰো তাৰপিছত ইয়াত থাকিব 1 এতিয়া 3x square minus 3 root 2x plus 1 এটো হল বহুপদটো দ্বিঘাত বহুপদটো এটো হল তোমালোকে যদি বুজি পোৱা নাই কমেন্ট বক্সত কৰিবা কাৰণ এটো সূত্ৰৰ প্ৰয়োগ কৰিলে একেবাৰে ইজি প্ৰসেছত গুছি যাবা কোনখিটা বুজি পোৱা নাই কথাটো কৈ দিবা মই আৰু স্টেপ স্টেপকে সুন্দৰকে লিখি দিছো কাৰণ এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি কেৰ মান পালো 3 কেনেকৈ পালো আমি যেটো পূৰণফল আৰু যোগফলটো আমি ইয়াত এই যোগফলৰ জায়গা যোগফল বহালো বাকিখিনি একে থাকিব পূৰণফলৰ জায়গা পূৰণফলটো বহাইলো হা এনে পিছৰটো সদায় হ'ব কি পূৰণফল অৰ্থাৎ তো আমাৰ পূৰণফলটো কি বুলি কোৱা আছিল গুণফল পিছফালটো গুণফল এটো প্ৰথমৰটো হ'ব আমাৰ যোগফল এটো মনত ৰাখিলে হ'ল বেলেগ একো কথা নাই প্ৰথম যোগ তাৰপিছত পূৰণ সেইটো হিচাপত আমি যোগৰটো যোগত পাতিলো পূৰণটো পূৰণ পাতি আমি পালো 3 তাৰ পিছত 3 ৰে আমি পূৰণ কৰি দিলো যিখিনি পালো সেইখিনি লগত পূৰণ কৰি দিলো একেবাৰে সহজ পূৰণ কৰি পেলাই আমি কি পালো দ্বিঘাত সমীকৰণটো পাই গলো দ্বিঘাত বহুপদটো আমি পালো এই দ্বিঘাত বহুপদটো আমাক নিৰ্ণয় কৰিব কোৱা হৈছিল কাৰণে আমি দেখুৱাই দিলো একেবাৰে ইজি প্ৰসেছত দিয়া আছে তোমালোকে ধুনীয়াকৈ চোৱা আৰু ধুনীয়াকৈ এবাৰ ৰিভাইজ কৰিবা তেতিয়া আৰু সুন্দৰকৈ পাৰিবা কাৰণ ইয়াত বুজিব মানে নোৱাৰা কোনো কথা নাই সহজভাৱে দিয়া হৈছে বুজি একেবাৰে শৰ্ট ফৰ্ম আৰু একেবাৰে ইউজু প্ৰসেস এইটো কৰ পাহিল এইটো কি হল তেনেকুৱা ভাইবলৈ কোনো কথা নাই সবখিনি স্টেপ বাই স্টেপ দি দিয়া হৈছে তোমালোকৰ লাইক সাইকবোৰ অলপ কম আহিছে লাইক সাইক অলপ কৰিবা তোমালোকে আৰু ভিডিওবোৰ শেয়াৰ কৰা ভিডিওটো শেয়াৰ কৰা নিজৰ বন্ধু বৰ্গৰ মাজত শেয়াৰ নকৰিলে কেনেকৈ হ'ব বাৰু শেয়াৰ কৰি দিয়া অকমান তোমালোকে অন্য নকৰিলেও ভিডিওটো শেয়াৰ নকৰিলেও লিংকটো শেয়াৰ কৰি দিব পাৰা লিংকটো শেয়াৰ কৰিলে তেওঁ পাই যাব তেওঁ WhatsAppত শেয়াৰ কৰি দিবা তুমি চাই থকা জেগাৰ পৰা শেয়াৰ অপচনত গৈ পেলাই WhatsApp ডাইৰেক্ট শেয়াৰ ক্লিক কৰি WhatsApp আহিব WhatsAppৰ গৈ পেলাই নিজৰ বন্ধুক দি দিয়া তেওঁ পাই যাব ডাইৰেক্ট ভিডিওটো যে অকল শেয়াৰ কৰিব লাগে তেনেকুৱা কোনো কথা নহয় তোমালোকে লিংকটো শেয়াৰ কৰিলেও হৈ যাব বাকিখিনি পাই যাব আৰু গ্ৰুপটোত যিমান পাৰা সংখ্যক জয়েন কৰি লোৱা হল এতিয়া আমি নেক্সটলে কৰিম ঠিক আছে এতিয়া আমি 3 নম্বৰটো কৰিছো 3 নম্বৰত আছে 0 √5 0 আৰু √5 আছে 0 আৰু √5 এতিয়া আমি সলভ কৰিবলৈ গৈ আছো ইয়াত 0 দুটাৰ যোগফল হ'ব 0 তাৰপিছত অৰ্থাৎ আলফা আৰু বিটা যোগফল হ'ব 0 আৰু আলফা আৰু বিটাৰ পূৰণফল হ'ব অৰ্থাৎ 0 দুটাৰ পূৰণফল হ'ব √5 এতিয়া দ্বিঘাত বহুপদটো অৰ্থাৎ সূত্ৰটো আমি পাতি দিলো সূত্ৰটো পাতি দিলো তাৰ পিছত আমি আকৌ কৰিলো সূত্ৰটোৰ মতে আমি যোগফল কি আছিল 0 আছিল 0 দুটাৰ যোগফল 0 আছিল গতিকে 0 পাতি দিলো x পাতি দিলো প্লাস ইয়াৰ পূৰণফল আছিল √5 ঠিক আছে অন্য একো কৰা নাই কেৱল আমি যোগফল আৰু পূৰণফলটোহে পাতি দিম এই সূত্ৰত সেইটো মনত ৰাখি হ'ল যোগফলটো আৰু পূৰণফলটোহে পাতি দিম বেলেগ ইয়াত একো নাই ঠিক আছে গতিকে 0 হ'ল আৰু এটো আহি গল √5 k into x square minus ইয়াত হৈ গল 0x অৰ্থাৎ আমি একো নিলিখিলেও কথা নাই তথাপি আমি বুজিবৰ কাৰণে লিখি দিছো 0x plus √5 এতিয়া আমি কেৰ মান কিমান ধৰিম ইয়াত তলত এটাও নাই মানে অৰ্থাৎ কেৰ মান আমি 1 ধৰিব পাৰো গতিকে কেৰ মান 1 হ'ল এতিয়া 1 ধৰি পেলাই কৰিলে যি কৰিম তাকে হ'ব মানে অৰ্থাৎ একৰে যিটো পূৰণ কৰো সেইটোৱে থাকে গতিকে x square plus √5 কাৰণ 0 টো আমি কোনো ধৰণৰ লিখাৰ কোনো কথা নাই ইয়াত লিখিব নালাগে 0 টো ঠিক আছে 0 টো আগতে উঠি গল হয় তথাপি মই কৰি পেলাই লিখি দিছো কাৰণ এইখিতে 0 টো নিলিখিলেও চলি যায় আৰু
0টো নিলিখিও চলি যায় কাৰণ একৰ লগত যিটো পূৰণ কৰোঁ সেইটোৱে থাকি যায় গতিকে দ্বিঘাত বহুপদটো আমি পাই গ'লো একেবাৰে ইজি প্ৰসেস আছে খালি আমি আলফা বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফলটোহে আমি বহুৱাম শূন্য দুটাৰ পূৰণফল বহুৱাম তাৰপিছত আলফা বিটা পূৰণফলটোহে বহুৱাম বাকি একো কৰিব নালাগে যিটো আছে ফৰ্মুলা সেইমতে কৰি গৈ থাকিম আমি সলভ কৰিব পাৰিম সুন্দৰকে যেনে আমি ইয়াত পাইছিলো শূন্য ইয়াত পাইছিলো √5 একেবাৰে ইজি প্ৰসেস ন এই দুটা জেগাতহে খালি চেঞ্জ হয় ন বাকিখিনি একে থাকে আমি তাৰ খালি পূৰণটো কৰিব লাগে আৰু কেৰ মানটো একো নাথাকিলে 1 মনত আছে নহয় একো নাথাকিলে 1 হ'ব কেৰ মানটো এটা বুজিলে আগতে যিটো এবাৰ 3 পালো এবাৰ তেনেকৈ 4 ওলাইছিলে এতিয়া একো নাই কাৰণে আমি 1 পালো বাস একেবাৰে ইজি প্ৰসেস এতিয়া আমি 4 নম্বৰলৈ যাম এখিনি কৰি লো 4 নম্বৰটো আমি কৰিম ধুনীয়াকৈ এতিয়া স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আমি 4 নম্বৰটো কৰিব গৈছো 4 নম্বৰত আমি 1 আৰু 1 দিয়া আছে অৰ্থাৎ যোগফল দিয়া আছে 1 আৰু পূৰণফলো 1 দিয়া আছে এটা দ্বিঘাত বহুপদটো সূত্ৰটো আমি লিখিলো সূত্র কিন্তু লিখিবই লাগিব যাতে সুবিধা হয় সূত্র লিখিলো তৰিকা বৰ্ডখন একদম পিছল মানে এনেকে দিয়া লগে লগে গুচি যায় আৰু সিধাই নহয় লিখোতে সিধা হ'ব নেকি দ্বিঘাত বহুপদৰ সূত্ৰটো লিখিলো কি এনেকে থাকিলে তাৰ পিছত আমি x² মাইনাস আমি যোগফল পালো 1 পূৰণ x প্লাস পূৰণফল 1 লিখি দিলো এতিয়া আমি কেৰ মান পালো ইয়াৰ তলতো একো নাই সো আমি কেৰ মান 1 লিখিলো 1 লিখাৰ লগে লগে 1 এৰে পূৰণ কৰিলে একে থাকিব গতিকে x² মাইনাস x প্লাস 1 ঠিক আছে অৰ্থাৎ x গুণ x হ'ব ন x ৰ লগত g পূৰণ কৰা 1 ৰ লগত g পূৰণ কৰা x হ'ব গতিকে এটো সেম হৈ গল এতিয়া এটো পূৰণ কৰিলে আমি x² মাইনাস x প্লাস 1 ইমানখিনিয়ে পাম একেবাৰে ইজি হল নোট কৰা ইয়াত বুজিবলে তোমালোকে বেলেগ একো নাই আৰু একেবাৰে ইজি প্ৰসেস যে নাই বুলি ক'লেও লাজৰ কথা হ'ব কাৰণ ইয়াত যে বুজাবলৈ তেনেকুৱা ধৰণৰ নাই একেবাৰে ইজি প্ৰসেস দুটা বস্তু চেঞ্জ মই বাৰে কৈ আছো যোগফল আৰু পূৰণফলটোৱে আমি সূত্ৰত বহুৱাব লাগে বাকি একো কৰিব নালাগে সেইটো কৰি আমি পূৰণ কৰিব লাগে বাস ওলাই যাব আৰু কেৰ মান যিটো পাম লাষ্টত কেৰ মানটোৰে গোটেইকেইটা পূৰণ কৰি দিলো আৰু ইমান হাই ফাইকেও নোলাই খুব বেছি 2 3 4 তেনেকৈ ওলাব পাৰে 5 কেতিয়াবা ওলাব পাৰে সেইটো পূৰণ কৰি গ'লে হ'ল পূৰণ কৰা প্ৰচেছটো তোমালোকে খালি নাপাহৰিবা কেনেকৈ পূৰণ হৈছে সেই কথাটো এটা পূৰণতে গম পাই যাবা যে পূৰণটো কেনেকৈ হ'ল অকল মন দিলেই পাৰিবা তেনেকুৱা ধৰণৰ অংকবিলাক কৰিবা এইটো ক্লিয়াৰ হ'ল স্ক্ৰিনশ্বট মাৰিলা আৰু তোমালোকে লাইক কৰা নাই লাইকটো কৰিবা অকণমান লাইক নকৰিলে ভাল নালাগে নহয় তোমালোকে যে চাই আছা লাইক কৰিবা কেইজনে চাই আছা কেইজনে শিকি আছা আজি সকলে এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লবা দেই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যাতে ভিডিঅ'সমূহ তোমালোকে পাই থাকা কাৰণ কেৱল তোমালোকৰ বাবে এই ভিডিঅ'সমূহ বনোৱা হৈছে ক্লাছ 10 ৰ ষ্টুডেণ্টৰ বাবে ইয়াত কোনো ধৰণৰ বেলেগ প্ৰদৰ্শনীৰ কাৰণে বনোৱা নাই যে কোনোবাই চাব এনজয় কৰিব তেনেকুৱা ধৰণৰ ভিডিঅ' নহয় এইটো কেৱল শিক্ষাৰহে ভিডিঅ' হয় এডুকেশ্যন অনলি ফৰ এডুকেশ্যন ইয়াত শিক্ষাহে পাব বেলেগ মনোৰঞ্জন একো নাপায় গতিকে 10 ৰ ষ্টুডেণ্টসকলে তোমালোকে ভালদৰে শিকি লোৱা আৰু MCQ মই এক্সট্ৰাকে কিছুমান বনোৱা হৈছে এদিনত ভিডিঅ' আকাৰত দিম আৰু শেষত মই তোমালোকক গ্ৰুপতো দি দিম বাৰু এইটো কাৰণে তোমালোকে প্ৰথমে ভিডিঅ'বোৰ এটেণ্ড কৰি থকা ভিডিঅ'বোৰ ভালদৰে চোৱা অংকবোৰ কৰা চব পাই থাকিব লাহে আমি 2 নম্বৰ লেসনটো কমপ্লিট কৰোঁ তাৰ পাছৰ পৰ্যায়ত আমি চাম কাৰণ অংকবোৰ স্কুলত তখন আগুৱাই আছে বুলি মই গম পাইছো সেই হেতুকে আমি লগে লগে যাব লাগিব
এইটো হ'ল তোমালোকে নোট কৰিলা। এটা নেক্সটটো আমি কৰোঁ। এতিয়া আমি 4 নম্বৰটো কৰোঁ। 4 নম্বৰটো দিয়া আছে, সৰি 5 নম্বৰ, এইটো 5 নম্বৰ। 5 নম্বৰটো দিয়া আছে -1/4 and 1/4, অৰ্থাৎ যোগফল -1/4 আৰু পূৰণফল 1/4। এটা যোগফল -1/4 আৰু পূৰণফল 1/4 লিখি ল'লোঁ। দ্বিঘাত বহুপদটো আমি লিখি ল'লোঁ সূত্ৰটো। তাৰপিছত সূত্ৰটো আমি সূত্ৰমতে আমি পাতি যাওঁ। k × x² মাইনাছটো আছে, মাইনাছ দিলোঁ। তাৰপিছত যোগফলটো আছিলে -1/4 × x প্লাছ পূৰণফল আছিলে 1/4। এতিয়া ইয়াত 4 পাই গ'লোঁ আমি k ৰ মান। তলত যিটো যিমানটো থাকিব একেই থাকিব, k ৰ মান হ'ব। ঠিক আছে, এতিয়া k ৰ মান 4 পালোঁ আমি, কাৰণ তলতো 4 আছে, ইয়াতো 4 আছে, গতিকে k ৰ মানটো আমি 4 ধৰি ল'লোঁ। একে থাকিলে ধৰি ল'ব পাৰি। 4ৰে পূৰণ কৰিলে আমি কি পাম? তাৰপিছত 4ৰে পূৰণ কৰিলে x² প্লাছ, এটা প্লাছ মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, 1/4x প্লাছ 1/4। এতিয়া আমি 4ৰে গোটেইকেইটা পূৰণ কৰিম। 4x² প্লাছ 4 × 1/4x প্লাছ 4 × 1/4। এতিয়া 4 কটাকটি যাব, ইয়াতো কটাকটি যাব। এতিয়া 4x² প্লাছ ইয়াত x এগুণ x হ'ব, অৰ্থাৎ x ৰ এক পূৰণ যিটো পূৰণ কৰে সেইটোৱে থাকে, x আহি গ'ল। তাৰপিছত ইয়াত থাকিলে 1, গতিকে দ্বিঘাত বহুপদটো আমি পাই গ'লোঁ। এইটোৱে হৈছে অংকটো। একেবাৰে ইজি প্ৰচেছ, সূত্ৰমতে কৰিলে ইজি হৈ যায় ধুনীয়াকৈ। তোমালোকে স্কুলত শিকোৱাটো আৰু মোৰ শিকোৱাটোৰ মাজত কম্পেয়াৰ কৰি পেলাই তোমালোকে চাবা কোনটো ভাল হৈছে, নে এনেধৰণে শিকাইছে নে বেলেগ ধৰণে শিকাইছে, সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু ইজি কোনটো পাইছা সেইটো জনাবলৈ নাপাহৰিবা। তোমালোকে যিটো ইজি পাবা সেইটোৱে যদি কৰিব লাগে মই নেক্সটত কৰাই দিম। তোমালোকে বোলে এইটো টান পাইছোঁ, স্কুলৰটো সহজ, তেতিয়াও কথা নাই, মই তোমালোকক কৰাই দিম। তোমালোকে খালি কমেণ্ট কৰিব লাগিব যে এইটো বহুত টান বা কঠিন, এইটো আপুনি শিকোৱাটো বহুত কঠিন, স্কুলত শিকোৱাটো উজু, মানে সহজ। সহজ কোনটো কঠিন কোনটো তোমালোকে কমেণ্ট কৰিবা, তোমালোকে কমেণ্ট কৰিবা। মই শিকোৱাটো নে স্কুলত শিকোৱাটো বা টিউশ্যনত যদি লৈছা টিউশ্যনত শিকোৱাটো কোনটো সহজ তোমালোকে কমেণ্ট কৰিবা। আৰু এইখিনি তোমালোকে লিখি লোৱা। লাষ্ট এটা আছে, কাৰণ ভিডিঅ'বোৰ দীঘলীয়া নকৰোঁ, আপলোড কৰিবলৈ মোৰ দিগদাৰ হৈ যায়। ঠিক আছে, মই মোবাইল দিহে আপলোড কৰোঁ। মোবাইলৰ ডাটা ধৰা পাওঁ কিমান 8 GB, 8 GB নাথাকে গৈ পেলাই কৰিবলৈ। আৰু মই নিজে চাওঁতে মেলোতে কেতিয়াবা 1 GB পাৰে হৈ যায়। গতিকে 2 GB ওপৰতে মানে আপলোড কৰিব লগা হয়, কাৰণ মোৰ আপলোড কৰোঁতে দেৰি হৈ যায়। কেতিয়াবা 2 দিন লাগে, কেতিয়াবা বাৰু একো ইউজ নকৰিলে এদিনতে হৈ যায়। গতিকে নিজে ইউজ কৰিব পৰা নাই, চিন্তা কৰা তোমালোকৰ কাৰণে নিজে ডাটা ইউজ কৰিব পৰা নাই, একো চাব পৰা নাই, কেৱল আপলোড দিয়াটো চিন্তা হয়। আপলোড দিবলৈ বহুত সময় লাগি যায়, নাই বুলি 3-4 ঘণ্টা আপলোড দিবলৈ লাগে, কাৰণ ৱাইফাই ব্যৱস্থা নাই, মোবাইলৰ ডাটা দিয়ে কৰি আছোঁ। সময় সুবিধা যদি হয় তেতিয়া বাৰু দেখা যাব পিছলৈ। এতিয়া গতিকে যেনেদৰে পাইছোঁ তেনেদৰে আপলোড কৰি আছোঁ, যাতে সহায় হওক তোমালোকৰ। এইখিনি নোট কৰি লোৱা। শেষৰটো মই কৰাই দিওঁ। শেষৰটো কৰাৰ পিছত আজি আমি নেক্সট ভিডিঅ'ত আমি 3 নম্বৰটো কৰিম, কাৰণ এদিনত আমি শেষ নকৰোঁ। এতিয়া আমি 6 নম্বৰটো কৰিব লৈছোঁ। আমি 2ৰ অনুশীলনী 2.2ৰ 2 নম্বৰ 6টো কৰিবলৈ লৈছোঁ, শেষৰটো। ইয়াত দি আছে 4 আৰু 1। ইয়াত যোগফল হ'ব 4 আৰু পূৰণফল হ'ব 1। সহজ ভাষাত আলফা বিটাটো মনত ৰাখি যাবা, খালি লিখোঁতে এনেকৈ লিখিব লাগিব। তাৰপিছত দ্বিঘাত বহুপদৰ সূত্ৰটো তোমালোকে মনত ৰাখিবা সুন্দৰকৈ। এইটো অংকত এনেকুৱা ধৰণৰ যিয়ে অংক নাহওক, যেনেকুৱাই নিদিয়ক তোমালোকে পাৰিবাই। ঠিক আছে, তাৰপিছত k × x² মাইনাছ 4x, 4টো আহিল ক'বা, এইটো যোগফলটো 4, 4x হ'ল প্লাছ পূৰণফলটো 1। ঠিক আছে, এতিয়া আমি k ৰ মান কিমান পালোঁ? একো নাই যেতিয়া 1 পালোঁ। 1 পালোঁ যেতিয়া x² 4x/1, এইটো একৰে পূৰণ কৰিলে চেমেই থাকিব, ইয়াত সলনি নহয়। গতিকে x² মাইনাছ 4x প্লাছ 1, এইটোৱে হ'ল দ্বিঘাত বহুপদটো। কিবা কঠিন লাগিছে নেকি? নাই লগা নহয়,
ধুনীয়াকৈ তোমালোকে কৰা আৰু এবাৰ ঘৰত নিজেও কৰি চাবা ধুনীয়াকৈ সহজ হৈ গৈ থাকিব তোমালোকৰ কাৰণে সহজ হৈ গৈ থাকিব ইয়াৰ পিছত আমি 3 নম্বৰটো কৰিম দীঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণে ইয়াত শূন্যকেইটাহে দিয়া থাকিব আমি সেইমতে আমি কৰিব লাগিব একো টান নহয় সুন্দৰকৈ আমি কৰি যাম দেখুৱাই যাম তোমালোকে কৰি যাবা আজি আমি ভিডিঅ'টো আমি ইমানতে শেষ কৰিম তোমালোকে নোট কৰি লোৱা সুন্দৰকৈ কমেণ্ট নকৰা হৈছে কমেণ্টটো কৰিবা কমেণ্ট বিচাৰি আছোঁ মই বাৰে আৰু ইমান কষ্ট কৰি যেতিয়া লাইক এটা দিবা বেলেগটো একো বিচৰা নাই ইমানটো দিলেই দিবা ঠিক আছে আৰু গ্ৰুপটো যদি মন যায় জইন কৰি ল'বা লিংক দিয়া আছে তলত বা তুমি 69001 নাম্বাৰটো হোৱাটছএপ নাম্বাৰটো মই ইতিমধ্যে পাহৰি গৈছোঁ কোনটো দিয়া আছিল সেইটো নহয় 690136220469013622046 এইটো হৈছে হোৱাটছএপটো হাই বুলি লিখি দিলে জইন কৰিব পাৰিম তোমালোকে নোট কৰি ল'বা যদি মন আছে ভালকৈ পঢ়া শুনা কৰিবলৈ ভালকৈ অংক শিকিবলৈ তেনেহ'লে ভালদৰে চাইন্স গ্ৰুপ জইন কৰি লোৱা আৰু ভালদৰে ভিডিঅ'বোৰ চোৱা আৰু যদি ভালদৰে মন নাই তেনেহ'লে তোমালোকৰ ইচ্ছা কথা যি ভাল দেখা তাকে কৰা মোৰ দায়িত্ব হৈছে মই তোমালোকক শিক্ষা দিয়ে গতিকে যিমান সক্ষম মই দিবলৈ চেষ্টা কৰিছোঁ লোৱাটো তোমালোকৰ কথা ঠিক আছে তোমালোকে সুন্দৰকৈ ল'ব লাগিব যদি ভালদৰে এটা ৰিজাল্ট ল'ম বুলি ভাবিছা ভাল কৰিম বুলি ভাবিছা তেনেহ'লে ভিডিঅ'সমূহ ভালদৰে চাবা আৰু যাৰ টিউশ্যন কৰিবলৈ অজস্ৰ পইচা আছে তেনেহ'লে মোৰ ভিডিঅ'টো চাব নালাগে আৰু যোনে ভাবিছে শিক্ষাটো ভালেই দি আছে বিনা পইচাত ভালকৈ শিকাই আছে তেওঁলোকৰ বাবে ভিডিঅ'টো কাৰণ পইচা পাতি থাকি বোলে ভাল টিচাৰৰ দ্বাৰা লৈ আছোঁ মইনো কিয় শিকিম নালাগে শিকিবলৈ কথা নাই ফ্ৰী বস্তু মানুহ দিব সজাব নহয় না কিছুমানৰ হৈছে ফ্ৰী বস্তু হজম নহয় গতিকে নালাগে কোনো কথা নাই মোৰ ভিডিঅ' চাই যদি এজনো যদি ভালকৈ যদি অংক শিকিব পাৰে ভালকৈ যদি অংক শিকিব পাৰে সেইটোৱে মোৰ বাবে ভাল কথা ইমান কষ্ট কৰি কিবা এটাতো ফল পাম ন ধন্যবাদ জয় আই অসম